নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি অসমীয়া বিষয়ৰ ব্যাকৰণ খণ্ডৰ অত্যন্ত প্ৰয়োজনীয় এটি বিষয় নত্ব আৰু সত্ব বিধিৰ কিছু প্ৰশ্নাৱলী আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন নং 1, নত্ব বিধিৰ নিয়মসমূহ লিখি উদাহৰণ দিয়া। উত্তৰ: নত্ব বিধিৰ নিয়মসমূহ তলত আলোচনা কৰা হ'ল। ক নং, পদৰ ভিতৰত ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে তৃণ, কৃষ্ণ, বিষ্ণু। খ নং, ৰি, ৰ মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা অন্ত্যস্ত ৱাব্য হ থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে হৰণ, পূৰণ, গ্ৰহণ, কৃপণ, পাষাণ। গ নং, উত্তৰ চান্দ্ৰ, পৰ, নৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে পৰায়ণ, নাৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ আদি। ঘ নং, প্ৰ, অপৰ, পূৰ্ব আদি শব্দৰ লগত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে পূৰ্বাহ্ন, অপৰাহ্ন, প্ৰাহ্ন ইত্যাদি। ঙ নং, মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্য ন সদায় মূৰ্ধন্য ন হয়, যেনে কণ্টক, কণ্ঠ, পিণ্ড ইত্যাদি। প্ৰথম চ নং, ৰ কাৰান্ত আৰু মূৰ্ধন্য ষ কাৰান্ত শব্দৰ লগত পাণ শব্দ যোগ হ'লে পাণ শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে ক্ষীৰপান। দ্বিতীয় চ নং, প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম, নি আদি নকাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে নিৰ্ণয়, প্ৰণাম, পৰিণাম, পৰিণয় ইত্যাদি। বৰ্গীয় জ নং, ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে দূৰ্বা বন, বদৰী বন ইত্যাদি। ঝ নং, কিছুমান শব্দৰ দন্ত্য ন স্বভাৱতে মূৰ্ধন্য ন হয়, যেনে বাণিজ্য, বণিক, বেণু ইত্যাদি। প্ৰশ্ন নং 2, সত্ব বিধিৰ নিয়মবোৰ লিখি উদাহৰণ দিয়া। উত্তৰ: সত্ব বিধিৰ নিয়মবোৰ লিখি তলত উদাহৰণ দাঙি ধৰা হ'ল। ক নং, হ্ৰস্ব ই কাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে বিষয়, কৃষ্ণ, কিন্তু অকাৰৰ পাছত মূৰ্ধন্য স নহয়, যেনে পুৰস্কাৰ। খ নং, মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্য স মূৰ্ধন্য স হয়, যেনে কষ্ট, মিষ্ট। গ নং, দন্ত্য স আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে সুষম, বিষম ইত্যাদি। ঘ নং, হ্ৰস্ব ই কাৰান্ত আৰু হ্ৰস্ব উ কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা, শীত, শীচ, লহ প্ৰভৃতি ধাতুৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে অভিলাষ, নিষেধ। ঙ নং, ভূমি, গো, অংগু শব্দৰ পিছত থকা স্থ শব্দৰ দন্ত্য স আৰু যুদ্ধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য স হয়, যেনে ভূমিষ্ঠ।
গোষ্ঠী অংগুষ্ঠ ইত্যাদি। প্ৰথম চনং নাম বুজোৱা অ আ ভিন্ন অন্য স্বৰবৰ্ণৰ পিছত থকা সেন শব্দৰ দন্তীয়া স মূৰ্ধন্য স হয়, যেনে হৰিহেন সুখেন ইত্যাদি। দ্বিতীয় চনং কিছুমান শব্দৰ মূৰ্ধন্য সবোৰ স্বাভাৱিকতে মূৰ্ধন্য স হয়, যেনে আশাৰ কলু ভাষা বৃষ দুখ হৰ্ষ বৰ্ষণ কৰ্ষণ ইত্যাদি। প্ৰশ্ন নং 3 তলৰ শব্দবোৰৰ মূৰ্ধন্য স বা মূৰ্ধন্য ন হোৱাৰ কাৰণ লিখা। উত্তৰ ক নং পৰিষ্কাৰ। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয়া স মূৰ্ধন্য স হয়। খ নং তৰ্পণ। ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা অন্ত্যেষ্টিয় জ ৱা ব হ থাকিলেও দন্ত্যা ন। গ নং কৃষি। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যা স মূৰ্ধন্য স হয়। ঘ নং কৰ্ণ। ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ থাকিলেও দন্ত্যা ন মূৰ্ধন্য ন হয়। ঙ নং ঋণ। পদৰ ভিতৰত ৰি ৰ আৰু মূৰ্ধন্য সৰ পিছত থকা দন্ত্যা ন মূৰ্ধন্য ন হয়। প্ৰথম চ নং কাৰণ। ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ থাকিলেও দন্ত্যা ন মূৰ্ধন্য ন হয়। দ্বিতীয় চ নং শ্ৰী চৰণেষু। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যা স মূৰ্ধন্য স হয়। বৰ্গীয় জ নং বৰষুণ। কিছুমান অসমীয়া শব্দৰ দন্ত্যা ন স্বভাৱতে মূৰ্ধন্য ন হয়। ঝ নং তৃণ। পদৰ ভিতৰত ৰি ৰ আৰু মূৰ্ধন্য সৰ পিছত থকা দন্ত্যা ন মূৰ্ধন্য ন হয়। ঞ নং বিষয়। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যা স মূৰ্ধন্য স হয়। মূৰ্ধন্য ত নং প্ৰণাম। প্ৰ পৰা পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম নি আদি নকাৰাদি ধাতুৰ দন্ত্যা ন মূৰ্ধন্য ন হয়। মূৰ্ধন্য থ নং যুধিষ্ঠিৰ। যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য স হয়। মূৰ্ধন্য দ নং উত্তৰায়ণ। উত্তৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। মূৰ্ধন্য ধ নং বিষাদ। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়। মূৰ্ধন্য ন নং কৰুণ। ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ থাকিলেও দন্ত্যা ন মূৰ্ধন্য ন হয়। দন্ত্যা ত নং কৃষক। হ্ৰস্বইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যা স মূৰ্ধন্য স হয়। দন্ত্যা থ নং প্ৰতিষ্ঠা। হ্ৰস্বইকাৰান্ত আৰু হ্ৰস্বৌকাৰান্ত উপসৰ্গৰ পিছত থকা স্থা শীত শীচ লহ প্ৰভৃতিৰ ধাতুৰ দন্ত্যা স মূৰ্ধন্য স হয়। দন্ত্যা দ নং বৰ্ষ। কিছুমান শব্দৰ মূৰ্ধন্য সবোৰ স্বাভাৱিকতে মূৰ্ধন্য স হয়। দন্ত্যা ধ নং বৰুণ। ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ থাকিলেও দন্ত্যা ন মূৰ্ধন্য ন হয়। দন্ত্যা ন নং ভূমিষ্ঠ। ভূমি শব্দৰ পিছত থকা স্থ শব্দৰ দন্ত্যা স মূৰ্ধন্য স হয়।
পনং পৰায়ণ। পৰ শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ন হয়। ফনং ঋষভ। হস্ৰইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰকাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়। বনং সুষম। দন্ত্য স উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য স মূৰ্ধন্য স হয়। ভনং স্পষ্ট। মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্য স মূৰ্ধন্য স হয়। মনং ঘণ্টা। মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত দন্ত্যান্ন সদায় মূৰ্ধন্য ন হয়। ২৯ জনং কৃষ্ণ। হস্ৰইকাৰাদি স্বৰবৰ্ণ ক অথবা ৰকাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়। ৰণং দুষ্ট। মূৰ্ধন্য ত বৰ্গৰ আখৰযুক্ত দন্ত্য স মূৰ্ধন্য স হয়। লনং দুখ। কিছুমান শব্দৰ মূৰ্ধন্য সবোৰ স্বাভাৱিকতে মূৰ্ধন্য স হয়। ৱাবনং শূৰ্পণখা। সুপ শব্দৰ পাছত থকা ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ন হয়। তালিব্যখনং অপৰাহ্ন। অপৰ শব্দৰ লগত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ন হয়। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ব্যাকৰণ খণ্ডৰ অত্যন্ত প্ৰয়োজনীয় এটি বিষয় নত্ববিধি আৰু সত্ববিধিৰ নিয়মসমূহ তথা কিছুমান শব্দৰ নত্ববিধি বা সত্ববিধি হোৱাৰ কাৰণসমূহ আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোক উপকৃত হ'বা। মোৰ পৰৱৰ্তী ভিডিঅ'ত পুনৰ আন এটি বিষয়লৈ উপস্থিত হ'ম। তেতিয়ালৈ ধন্যবাদ।